والله غفور رحيم صدق الله العظيم محترم मुअज़्ज़ज़ मुसल्लियान करम महान अल्लाह रब्बुल आलमीन और लाख लाख शुक्र जी महान अल्लाह रब्बुल आलमीन আমাদের रमजानुल मुबारकर মাজত जुमार दिनत नामाजर कारणे महान अल्लाह रब्बुल आलमीनर घर मस्जिदत अহাৰ তৌফিক দান কৰিছে। আমি সকলোৱে মহান আল্লাহ রব্বুল আলামিনৰ কালিমাতু শুকর আদায় কৰো আলহামদুলিল্লাহ। মুহতারাম মুআজ্জাজ মুসল্লিয়ানে کرام মহান আল্লাহ রব্বুল আলামিনৰ বহুত মেহেরবান বহুত রহম করম কৰিছে আমালোকৰ ওপৰত, যাৰ ফলত নেকি আমি এই বাবরকত মহিনা রমজানুল মুবারক প্রথমৰ পৰা আজি ২৭তম রোজা আমি আদায় কৰিব পাৰি আছো। মহান আল্লাহ রব্বুল আলামিন আমালোকৰ কাৰণে ভাল ফয়সালা কৰিছে কাৰণে আমি নেক আমলবিলাক কৰিব পাৰি আছো। যে মানুহৰ নিয়ত ভাল হয়, নিয়ত পাক্কা পুখতা হয়, আল্লাহৰ ৰাজি আৰু খুশিৰ কাৰণে হয়, এনেকুৱা নিয়ত সহি কৰি কেনে যদি আমি ভাল কামৰ পিনে আগুৱাই যাওঁ, তেনেহ'লে সেই কামৰ মাজত মহান আল্লাহ রব্বুল আলমিনৰ পক্ষৰ পৰা মদত আৰু নসৰত আহে। আজি আলহামদুলিল্লাহ এই মাহে ৰমজানুল মুবাৰক পৰাই আমাৰ সন্মুখৰ মাজেদি পৰাই শেষ হোৱাৰ অন্তিম মুহূৰ্ত আহি পাইছে আৰু যিখিনি ৰোজা আমি ৰাখিলোঁ সকলোৱে ইনশাআল্লাহ ভালে ভালেই ৰাখিম। ইয়াৰ শুকুৰ আমি আল্লাহ রব্বুল আলমিনৰ ওচৰত কেতিয়াও আদায় কৰি শেষ কৰিব নোৱাৰিম। কিন্তু মহান আল্লাহ রব্বুল আলমিনৰ ফালৰ পৰা যে আমালোকৰ ওপৰত যি ৰহম কৰম মেহৰবানী কৰিলে, আমি যে ৰমজানুল মুবাৰক আমাৰ সন্মুখত পাইছোঁ, যে ৰমজানুল মুবাৰকৰ মাজত আমি বৰ্তমান আছোঁ, সেই ৰমজানুল মুবাৰক আমি কেনেকুৱা হিচাপত পাৰ কৰিলোঁ বা কিমানখিনি আমি আমল কৰিলোঁ, এইটো চিন্তাৰ বিষয়। আমি কেনেকুৱাকৈ এই ৰমজানুল মুবাৰক কটালোঁ, হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি সাল্লাম কেনেকুৱাকৈ ৰমজানুল মুবাৰক পাৰ কৰিছিল আৰু আমি কেনেকৈ পাৰ কৰি আছোঁ। কাৰণ মহান আল্লাহ ৰব্বুল আলামিন পবিত্ৰ কোৰআনুল কাৰীমৰ মাজত আল্লাহ রব্বুল আলামিন নিজেই ঘোষণা কৰি আছে যে হে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম, আপুনি মানুহক আপোনাৰ উম্মতক জনাই দিয়ক, আপোনাৰ উম্মতক কৈ দিয়ক যে যদি আপোনাৰ উম্মত কোনোবাই যদি মোৰ লগত বন্ধুত্ব স্থাপন কৰিব খোজে, মই আল্লাহ রব্বুল আলামিনৰ লগত মোৰ বান্দাই যদি বন্ধুত্ব ফ্ৰেণ্ডশ্বিপ কৰিব খোজে, তেনেহ'লে তাৰ এটাই মাধ্যম হ'ল যে নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম আপোনাৰ যেন ইত্তিবা কৰে। আপোনাৰ উম্মতসকলে আপোনাৰ যদি পূৰ্ণ ইত্তিবা কৰে, আপুনি যি পথত চলি আছে, যেনেকৈ দিনবিলাক কটাই আছে, যেনেকৈ ইবাদত কৰি আছে, যেনেকৈ মোৰ হুকুম মানি আছে, যেনেকৈ মোৰ নিষেধবিলাক এৰি বৰ্জন কৰি আছে, যদি আপোনাৰ উম্মতবিলাকে যদি ঠিক আপোনাক ফলো কৰি চলিব পাৰে, আপোনাৰ যদি পূৰ্ণ ইত্তিবা ইতাআত কৰিব পাৰে, তেনেহ'লে মই আল্লাহ ৰব্বুল আলামিনৰ লগত মোৰ বান্দাৰ ভাই মুহতারাম দোস্ত বুজুর্গ আজিজ, এই রমজানুল মুবারকত হুজুর আকরাম সাল্লাল্লাহু আলাইহি সাল্লাম কেনেকৈ রোজাবিলাক ৰাখিছিল, কেনেকৈ সেহেৰি খানা খাইছিল, কেনেকৈ ইফতাৰী কৰিছিল, কেনেকৈ নামাজে কিয়াম, নামাজে তাৰাৱিহ, ৰাতিৰ নামাজ পঢ়িছিল, এইবিলাক সকলো বস্তু নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ তৰিকা হিচাপত আমাৰ হ'ব লাগে।